প্ৰায় 70 জনৰ 28 কেজনে ফেল কৰিছে সেই বেতনখিনি কি কৰে তেওঁলোকক বজাৰ কৰিবলৈ চৰকাৰে দিয়ে নেকি হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল আৰু এই ফলাফলত দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোকে ইতিমধ্যে ভাল ফলাফল দেখুৱাবলৈকে সক্ষম হৈছে কিন্তু ৰাজ্যৰ এখন বিদ্যালয়ে এতিয়া ৰেকৰ্ড গঢ়িছে এইটো এটা বিশ্ব ৰেকৰ্ড বুলি অসম চৰকাৰে গোটেই কেইটা শিক্ষকক হেৰি জনাবলৈ সম্বৰ্ধনা জনাবলৈ মাতি লৈ পিনে 70 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত এতিয়া 70 জনাই ফেল কৰিছে 70 জন আপোনাৰ হেৰি কৰিছিলে বহিছিলে পৰীক্ষাত এই স্কুলৰ পৰা 70 জনৰ 28 কেজনে ফেল কৰিছে এই মুহূৰ্তত আমি সবিস্তাৰ খবৰ আপোনালোকৰ পাছলৈকে লৈ আহিছো আৰু জনাইছো যে ক'ত এই ঘটনা সংঘটিত হৈছে আমি জনাইছো যে হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল আৰু তাৰ পিছত এটা খবৰে ইতিমধ্যে তুলপাৰ লগাইছে সমগ্ৰ ৰাজ্যত কাৰণ হাই স্কুল শিক্ষান্ত পৰীক্ষাত ফেল কৰি ৰেকৰ্ড গঢ়িছে ধুবুৰীৰ এখন বিদ্যালয়ে এতিয়া ৰেকৰ্ড গঢ়িছে বিদ্যালয়খনত 70 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 70 গৰাকী এতিয়া ফেইল কৰিছে আৰু বিদ্যাপাৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এতিয়া ৰেকৰ্ড গঢ়িছে বিদ্যালয়খনৰ ফলাফল দেখি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত শিক্ষকৰ হেবাহীৰ বাবে শিক্ষাৰ্থীয়ে ফলাফল দেখুৱাব নোৱাৰিলে বুলি এক প্ৰকাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে লগতে সচেতন সমাজে এই স্কুল বিদ্যাপাৰা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় যোৱা 10 বছৰে মই যিমান দূৰ জানো 10 জন ষ্টুডেন্ট হেৰি হোৱা নাই ফাৰ্ষ্ট ডিভিজন পোৱা নাই আৰু এইবাৰ কি হৈছে 70 জন আপোনাৰ হেৰি কৰিছিলে বহিছিলে পৰীক্ষাত এই স্কুলৰ পৰা 70 জনৰ 28 কেজনে ফেল কৰিছে এইটো চাগে বিশ্ব ৰেকৰ্ড আমাৰ অসম চৰকাৰে বিভিন্ন ধৰণৰ বিশ্ব ৰেকৰ্ড কৰি কিনে ভাল পায় কোৱাত বিহু নচুৱাই কিনে বিশ্ব ৰেকৰ্ড কৰে কোৱাত গছ পুলি ৰুই কিনে বিশ্ব ৰেকৰ্ড কৰে এইটো এটা বিশ্ব ৰেকৰ্ড বুলি অসম চৰকাৰে গোটেই কেইটা শিক্ষকক হেৰি জনাবলৈ সম্বৰ্ধনা জনাবলৈ মাতি লৈ পিনে কাৰণ এটা স্কুল আমাৰ ট্যাক্স পেয়াৰৰ পইচা দি কিনেতো আপোনাৰ শিক্ষকসকলেতো নিজৰ পকেটৰ পইচা দি নপঢ়ায় হয় কি নহয় তেওঁলোকে পৰিপূৰ্ণ বেতন পায় যথেষ্ট বেছি বেতন পায় সেই বেতনখিনি কি কৰে তেওঁলোকক বজাৰ কৰিবলৈ চৰকাৰে দিয়ে নেকি প্ৰথম গাফিলতি উইদাউট এনি ডাউট নিঃসন্দেহে আপোনাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ দ্বিতীয়তে চৰকাৰৰ গাফিলতি আছে বুলি ভাবো আজি 2 4 5 বছৰ নে কিমান বছৰ মই নাজানো কিবা ডাঙৰ মিটিং পাতি কিনে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এজনকে শিক্ষকক মাতিছে কোনবা যে শিক্ষকে মদ খাই আহিছে তাৰ জবাবদিহি কৰি আহিছে যে কৰিছে যে আপুনি মদ খাইছে কেলে অন ক্যামেৰা সবৰে সন্মুখত কবাত ৰিজাল্ট ভাল হোৱা নাই সেই বিষয়ে প্ৰশ্ন উত্তৰৰ সন্মুখীন হৈছে সেই সভাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া গতিকে আমি ভাবো যে দুই পিনে আপোনাৰ হেৰি আছে হেমাহি আছে দুই পিনে আপোনাৰ কৰ্তব্যৰ গাফিলতি আছে চৰকাৰৰ আছে আৰু প্ৰথমে শিক্ষকসকলৰ আছে